তো দেখা পাইছে বেলেগ বেলেগ গাড়ীও এভেইলেবল আছে আৰু গাড়ী এভেইলেবল হৈ যাব খুব কম দিনৰ ভিতৰত আপোনালোকৰ মনৰ পছন্দৰ এইফালেদি নিউ কালেকশ্যন আহি গ'ল ঘৰ পাই গ'লোহি তো চাই লওক তো ফাইনেলি ফুকন ব্ৰাদাৰ্ছ পাই গ'লোহি আমগুৰি আৰু আমি এনেকৈ এখন আজি গাড়ী উঠালোঁ আপোনালোকৰ কাৰণে তো দেখা পাইছে ইউৰোটো কাৰ হয় ইয়াতে এলাইনমেণ্টটো ঠিক কৰি লওঁ গাড়ী পূৰা লুকছত আছে তো একো কৰিবলগীয়া নাই তো দেখাম আপোনালোকক ভালকৈ গাড়ীখন জাষ্ট উঠুৱাই আহিছোঁ আৰু ইয়াতে ডাইৰেক্ট আহি পিনে এলাইনমেণ্টটো দেখাই লওঁ বোলো তো আমি যি কাম কৰোঁ পূৰা জেনুইন কৰোঁ সেইকাৰণে আপোনাক দেখাই দিছোঁ তো ভালকৈ পূৰা প্ৰফেশ্যনেল মানুহৰ ওচৰতে দেখাইছোঁ সেই পিনে গাড়ীখন ডাইৰেক্ট এলাইনমেণ্টটো ইয়াতে ঠিক কৰি লওঁ বুলি ভাবিছোঁ তো গাড়ীখন ভালকৈ দেখাই দিম আপোনালোকক তো দেখা পাব তো এইফালে এলাইনমেণ্টৰ কাৰণে পূৰা লাগি আছে তেওঁলোকে ঠিক ঠাক কৰি ল'ব এইটো প্ৰচেছ হয় আৰু যোনখিনি এলাইনমেণ্টটো ঠিক কৰে তেওঁলোকেতো গম পায় আৰু মানে গাড়ীৰ দামটো কৈ দিওঁ আমি ভিডিঅ' শেষত আমি দামটো কোৱা হ'ব আৰু কণ্টেক্ট নম্বৰ দি আছে যিহেতু আপোনাক কণ্টেক্ট কৰিব পাৰিব ডকুমেণ্টছ আপ টু ডেট আছে 2028লৈকে আৰু ট্ৰেন্সফাৰ আমি কৰিয়ে দিম এইটো গম পাইছে আপোনালোকে আৰু আমাৰতো ট্ৰেন্সফাৰ কৰিয়ে দিয়া হয় তাত কোনো চিন্তা কৰিবলগীয়া কাৰণেই নাথাকে তো গাড়ী পূৰা লুকছত আছে চাই লওক আপোনালোকে এই 03 ৰেজিষ্টাৰ্ড যোৰহাট ৰেজিষ্টাৰ্ড গাড়ী হয় ধুনীয়া গাড়ী একো কাম নাই অকল তেল ভৰাবলৈ চলাব লাগে তো ফাইনেলি আহি ঘৰ পাই গ'লোহি আৰু গাড়ী দেখা পাইছে একদম টিপ টপ হয় তো এলাইনমেণ্টৰ কাম আছিলে এলাইনমেণ্টৰ কাম কৰি দিলোঁ আৰু গাড়ীত একো কাম নাই তো নেক্সট নেনো এখন অহা কথা আছে নেনোখন আপোনালোকক দেখাম আনিমগৈ তো গাড়ী জেনুইন চলি আছে এইফালেদি কিমান চলি আছে 63,793 ইমান চলি আছে তো দেখা পাইছে আৰু একদম জেনুইন চলা গাড়ী হয় ইয়াত একো কাম কৰিবলগীয়া নাই ফ্ল'ৰ দেখাই দিছোঁ চাই লওক এইফালেদি ফ্ল'ৰ এইবোৰ আমি চায়ে আনিছোঁ যিহেতু আৰু ছিটটো দেখা পাইছে একদম টিপটপ ইয়াত একো কাম নাই এইফালেদি একদম পূৰা টিপটপ হৈ আছে টায়াৰ কণ্ডিশ্যন পূৰা অ'কে আৰু ছাছপেনশ্যনৰ একো কাম নাই ইঞ্জিনৰ মই দেখাই দিছোঁ আপোনালোকক ইঞ্জিনটো ভালকৈ দেখাই দিওঁ তো ফাৰ্ষ্ট অনাৰ কাৰ হয় এইফালেদি ইঞ্জিন দেখা পাইছে ইঞ্জিনটো ভিতৰে ৱাছ কৰা নাই তো ইঞ্জিন এয়া টিপটপ দৰকাৰ হ'লে ৱাছ কৰি দিম তো গাড়ী একদম ধুনীয়া আৰু তো পূৰা ষ্টিল বডি আৰু স্পেয়াৰটো দেখাই দিবলৈ আছে আপোনালোকক তো স্পেয়াৰ এইবোৰ চব ৱৰ্কিঙত আছে একো ইয়াত হেৰি নাই এইফালেদি দেখা পাইছে অকণমান ৱাছ কৰিবলৈ আছে দেই চাফ চিকুণ কৰিবলৈ আছে কাৰণ চবৰে থোৱা ষ্টাইলটো বেলেগ আৰু আমি এনেকৈ থ'লে বৰ বেয়া পাওঁ সেইকাৰণে টিপটপ কৰিব লাগিব ধোৱা পখলা কৰিব লাগিব কাৰণ গাড়ী আনিছোঁ ডাইৰেক্ট আপোনাক দেখাই দিছোঁ তো ইমানেই তো ইয়াৰ প্ৰাইচটো ৰখা হৈছে ডকুমেণ্টছ আপ টু 2028লৈকে আছে ইউৰোটো কাৰ হয় আৰু প্ৰাইচটো 1,30,000 আৰু প্ৰাইচ নেগচিয়েট হ'ব যদি কোনোবাই ল'ব বিচাৰে তেনেহ'লে কণ্টেক্ট নম্বৰ দি আছে কণ্টেক্ট কৰক আৰু কাৰ আছে এতিয়া নেনো এখনৰ কথা ভাবি আছোঁ নেনোখন কিজানি আনিবলৈ যাম অলপ পাছত আপোনালোকৰ আণ্ডাৰ 1 লাখত গাড়ী লাগে যিহেতু তো ছাবস্ক্ৰাইবটো কৰি থ'ব আৰু কণ্টেক্ট নম্বৰ দি আছে কণ্টেক্ট কৰিব আৰু ভাল ভাল লাইক চাইক কেতিয়াও নাপাহৰিব আজিলৈ ইমানে বাই বাই নেক্সট ভিডিঅ'ত লগ পাই আছোঁ থেংক ইউ ছ' মাছ